হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' গাইছ, ৰাতিপুৱাৰ পৰা মুখলধাৰ বৰষুণ আৰু আজি হৈছে বৃহস্পতিবাৰ। ঘৰত আছে সত্যনাৰায়ণ পূজা। সত্যনাৰায়ণ পূজা কেলে পাতিছোঁ তাৰ বিষয়ে মই জনাম বাৰু পিছলৈ। তো এই চাইছেনে, প্ৰথমতে আমি ৰাতিপুৱা গা পা ধুই সকলো কাম কৰি ফল খাই লৈছোঁ, কাৰণ আজি গধূলি 3টা বজাৰ পৰা সত্যনাৰায়ণ পূজা আৰম্ভ কৰাব। এইফালে মাও খালে জলপান আৰু চুগুৱে জোকাই আছে মাক। এইফালে প্ৰথমত এই সৰু ৰুম দুটাত যিহেতু পূজা ভাগ কৰি এইকাৰণে ধুনীয়াকৈ চাফ চিকুণ কৰি হাজবেণ্ডক লৈ দুখন চফা ওলাই দিছোঁ, কাৰণ বেছি মানুহ নমতা নাই, ঘৰৰ বিলাক থাকিব আৰু ওচৰ চুবুৰীয়া এজন থাকিব। তো সত্যনাৰায়ণ পূজা এইকাৰণে পাতিছোঁ কাৰণ আমাৰ চুগুৰ 5 বছৰ কমপ্লিট হ'ল আৰু প্ৰত্যেকটো তাৰ জন্ম তিথি পালন কৰা হয়। আৰু আমাৰ চুগুৰ জন্ম তিথি পৰিছিলে জন্ম সময়ত শুক্লা ত্ৰয়োদশ তিথি। তো সেই তিথি মতে বহুত শুভ হয়, পূজা ভাগ আগবঢ়ালে ভাল হয় বুলি কয়। তো এইকাৰণে আমি সেই পূজা ভাগ আগবঢ়ালোঁ। এইফালে মই ৰেডি হৈ গ'লোঁ, পণ্ডিতো আহি পালেহি। চুগু গৈ পণ্ডিতৰ ওচৰত ধুনীয়াকৈ বহি লৈছে। ধুতি পিন্ধিব লাগে, ধুতিটো জোখৰ নাই, এইকাৰণে গামোচাই ধুতি পিন্ধাই দিছোঁ। আৰু এতিয়া বৰ্তমান আমাৰ পূজা ভাগ আৰম্ভ হ'ল। আৰু গধূলিতে আমি শেষ কৰিম বুলি পূৰা থিৰাং কৰি ল'লোঁ। পণ্ডিতৰ লগত কথা পাতি লৈছোঁ। আপোনাৰ সেই পূজা গধূলি সময়ত আজি চাকি বন্তি জ্বলোৱা সময়ত শেষ হ'লে ভাল লাগে যিহেতু। তো মোৰ মিনি ব্লগ চাই আপোনালোকে কেনে পালে নিশ্চয় ভাল লাগিলে লাইক এটা কৰি দিব।